নমস্কাৰ, মই ৰাণা গগৈ। উত্তৰ গুৱাহাটী চন্দ্ৰা পানী যোগান আঁচনিৰ অচলাৱস্থা আৰু প্ৰকল্পটোৰ কেউফালে এতিয়া কদৰ্যময় পৰিৱেশ আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এই সময় এতিয়া কদৰ্যময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। চন্দ্ৰা পানী যোগান আঁচনি উত্তৰ গুৱাহাটীৰ দৃশ্য। জংঘলৰ মাজত পৰি আছে মূল্যৱান পাইপসমূহ, পৰিত্যক্ত অৱস্থাত আছে গৃহসমূহ আৰু অঞ্চলটোত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ হয় আৰু তাৰ বাবে এতিয়া এনেধৰণে এটা পানী যোগান আঁচনি এনেধৰণে পৰিত্যক্ত অৱস্থাত আছে আৰু জংঘল আৱৰি ধৰিছে। কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে আৰু নিশাৰ ভাগত এই গৃহসমূহত চলে অসামাজিক কাৰ্যকলাপ। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। চাৰিওফালে কেৱল এতিয়া কদৰ্যময় পৰিৱেশ আৰু হাবি জংঘলেৰে আৱৰি ধৰিছে এই গৃহটো। পাইপসমূহ এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে আৰু অঞ্চলটোত খোৱা পানীৰ অভাৱ। তাৰ বাবে পানী যোগান আঁচনি লোৱা হৈছিল আৰু সেই আঁচনিখনো এতিয়া ফুটুকাৰ ফেনলৈ পৰিণত হৈছে। আমাৰ সাংবাদিক উত্তৰ গুৱাহাটীৰ সাংবাদিক নিতুপম মধিৰ এক ৰিপৰ্ট এই মুহূৰ্তত আগবঢ়াইছোঁ। হয়, আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এই আপদ বাক্যশাৰী যেন আজি পুনৰ প্ৰতিপন্ন হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষেত্ৰত। এই মুহূৰ্তত মই উত্তৰ গুৱাহাটী চন্দ্ৰাত উপস্থিত আছোঁ। চন্দ্ৰাৰ পানী যোগান আঁচনি এটা মই দেখুৱাইছোঁ। প্ৰাগ নিউজৰ দৰ্শকসকলক ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে দেখুৱাইছে। এইটো হৈছে উত্তৰ গুৱাহাটী চন্দ্ৰা পানী যোগান আঁচনি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই পানী যোগান আঁচনিটো বিগত কেইবা বছৰ ধৰি বিকল হৈ আছে। মই দেখুৱাইছোঁ আচলতে তলা মামৰে ধৰি গৈছে। কেইবা বছৰ ধৰি এই পানী যোগান আঁচনিটো এনেধৰণে বিকল হৈ আছে। এই অঞ্চলৰ ৰাইজে এই পানী যোগান আঁচনিটোৰ পৰাই এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰা নাই কেইবা বছৰ ধৰি। মই দেখুৱাইছোঁ এইটো হৈছে চন্দ্ৰা পানী যোগান আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি, বিকল হৈ থকা পানী যোগান আঁচনি। এই মুহূৰ্তত এটা কথা ক'বই লাগিব যে জনস্বাস্থ্য কাৰিকৰী বিভাগে যিসমূহ পানী যোগান আঁচনি উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত তেওঁলোকে স্থাপন কৰিছিল, সেই পানী যোগান আঁচনিসমূহ কিন্তু আজি যি বিকল হৈ যোৱা পৰিলক্ষিত হৈছে, বগা হাতীত পৰিণত হৈছে এই পানী যোগান আঁচনিসমূহ। মই দেখুৱাইছোঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এই পানী যোগান আঁচনি। মন্ত্ৰীগৰাকীৰ সমষ্টিতে যদি এনেধৰণে পানী যোগান আঁচনিসমূহ বিকল হৈ থাকে, ৰাইজে যদি এটুপি বিশুদ্ধ খোৱা পানী লাভ নকৰে, তেনেহ'লে ৰাজ্যৰ আন প্ৰান্তৰ যিসমূহ পানী যোগান আঁচনি আছে, পানী যোগান আঁচনিসমূহ কাৰ্যক্ষম হৈ আছে নে নাই, সেয়া এটা ডাঙৰ প্ৰশ্ন আৰু সেয়া ৰাইজে নিশ্চয় অনুমান কৰিব পাৰিব। গতিকে মই দেখুৱাইছোঁ এইটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসকলৰ অকৰ্মান্যহীনতা, কাণ্ডজ্ঞানহীনতাৰ ফল ভুগিছে ৰাইজে। আৰু যিহেতু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসমূহে এইসমূহ বিষয় গুৰুত্ব দি যদি গুৰুত্ব সহকাৰে লয়, তেওঁলোকে চালে হয়, তেতিয়াহ'লে এনেধৰণে এই আঁচনিসমূহ যি বিকল হৈ পৰি নাথাকিলে হয়। কোটি কোটি টকা খৰচ কৰি এই আঁচনিসমূহ প্ৰস্তুত কৰা হয় আৰু আঁচনিসমূহৰ যি ধনসমূহ হলাত কৰে আচলতে বিষয়া কৰ্মচাৰীসকলে, য'ত যেনেকৈ পাৰে তেনেকুৱা ধৰণে আঁচনিসমূহ স্থাপন কৰে। কিন্তু বিগত কেইবা বছৰ চলাৰ পিছতেই কিন্তু এই পানী যোগান আঁচনিসমূহৰ প্ৰতি চকু মেলি চাবলৈ সময় নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসকলৰ। আৰু এই আঁচনিটো হৈছে উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পানী যোগান আঁচনি। কেইবা বছৰ ধৰিও এই আঁচনিটোৰ পৰাই ৰাইজে পানী যোগান আঁচনি নিয়মীয়াকৰণভাৱে পোৱা নাই। আৰু মই পুনৰবাৰ দেখুৱাইছোঁ, প্ৰাগ নিউজৰ দৰ্শকসকলক ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে দেখুৱাইছে, এইটো হৈছে উত্তৰ গুৱাহাটী চন্দ্ৰা পানী যোগান আঁচনি। জনস্বাস্থ্য কাৰিকৰী বিভাগ, হাজো উপসংমণ্ডল আৰু গুৱাহাটী সংমণ্ডল 1 নম্বৰৰ দ্বাৰা পৰিচালিত এই পানী যোগান আঁচনিটো কিন্তু আজি বিকল হৈ থকা পৰিলক্ষিত হৈছে। কেইবা বছৰ ধৰি এই পানী যোগান আঁচনিটোৰ পৰা ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী পোৱা নাই। এই মুহূৰ্তত আটাইতকৈ উল্লেখনীয় বিষয়, আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি উত্তৰ গুৱাহাটীৰ চন্দ্ৰাৰ এই পানী যোগান আঁচনিটো বন্ধ হৈ থকাৰ ফলত উত্তৰ গুৱাহাটীৰ এই অঞ্চলৰ ৰাইজসকলে কিন্তু এই পানী যোগান আঁচনিটোৰ পৰা এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। আৰু গতিকে এই উত্তৰ গুৱাহাটীবাসী ৰাইজে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন কৰিছে যে মন্ত্ৰীগৰাকীৰ সমষ্টিতে যদি এনেধৰণে বিষয়া কৰ্মচাৰীৰ ময়মতালি, কাণ্ডজ্ঞানহীনতা, অকৰ্মান্যহীনতাৰ বাবে ৰাইজে ফল ভুগিবলগীয়া হৈছে, তেন্তে ৰাজ্যৰ অন্য প্ৰান্তত কি ধৰণৰ ঘটনা ঘটি আছে। আৰু এই পানী যোগান আঁচনিটোৰ কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়ত পৰিলক্ষিত হ'ব।